সমগ্ৰ বিশ্বক ছানি ধৰা, সমগ্ৰ বিশ্বক গ্ৰাস কৰা, সমগ্ৰ বিশ্বৰ জনমানসত এটা ভয়ংকৰ ৰূপ ধাৰণ কৰা এক ভয়ানক বেমাৰ, যাক কেৱল আপুনিহে চিকিৎসা কৰিব পাৰে, আপুনিহে আৰোগ্য লাভ কৰিব পাৰে। এই ব্যাধি হয়তো বিশ্বৰ আটাইতকৈ মাৰাত্মক ব্যাধি। এই ব্যাধিয়ে কেৱল শৰীৰক আক্ৰমণ কৰাতেই শান্ত নাথাকে। মন, মগজু, বিচাৰ বিবেচনা, আচাৰ ব্যৱহাৰ, কথা বতৰা, চাল চলন, চিন্তা চৰ্চা, খোৱা বোৱা, পঢ়া শুনা, বৃত্তি ব্যৱসায়, পৰিয়াল পৰিজন, আত্মীয় স্বজন, বন্ধু বান্ধৱ, মিতিৰ কুটুম্ব, ওচৰ চুবুৰীয়া, গাঁও জ্ঞাতি, স্বামী স্ত্ৰী, পুত্ৰ পৰিয়াল, সহপাঠী সহযোগী, সহকৰ্মী অনুগামী সকলোকে আক্ৰান্ত কৰিব পাৰে। এই ৰোগ যি গতিত সিঁচৰিত হয়, যি গতিত ই প্ৰত্যেক দিনে সূচৰিত হয়, এটা বিজুলীৰ গতিত ই সূচৰিত হয়। এটা সময়ত ই জীৱন শেষ কৰি আনকো ধ্বংস কৰি থৈ যায়। হয়তো আপোনালোকে আচৰিত হৈছে, ইমান মাৰাত্মক ব্যাধি কি যি কেৱল নিজেহে ঠিক কৰিব পাৰে, অথচ কেঞ্চাৰ, কিডনি ফেইলাৰ, হাৰ্ট এটেক, লিভাৰ ডেমেজ, প্ৰেছাৰ ষ্ট্ৰক ইত্যাদিতকৈও ভয়ানক এই বেমাৰ। ভাবকচোন কি হ'ব পাৰে এই বেমাৰ। হয়, ই এই সকলো মহামাৰীৰ ব্যাধিতকৈও বহুত বেছি ভয়ানক, কিয়নো ই কেৱল ভুক্তভোগীকে শেষ নকৰে, তেওঁৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্বন্ধ ৰখা সকলোকে ই ক্ষতিসাধন কৰে। কিন্তু সকলোতকৈ আচৰিত কথাটো হ'ল, এই যে ৰোগ, বিশ্বৰ কোনো চিকিৎসা বিজ্ঞানে ইয়াৰ প্ৰতিকাৰ দিব পৰা নাই আজিলৈকে, হয়তো অনাগত দিনতো নোৱাৰে। কেৱল আপুনিহে এই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰে বা হাত সাৰিব পাৰে। আপুনি, মই তথা বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰ কম বেছি পৰিমাণে এই ৰোগ আছে বা এই ৰোগত আক্ৰান্ত। কিন্তু যদি বেছি হৈছে, জীৱন শেষ হৈ গৈছে, আৰু যদি আৰোগ্য লাভ কৰিছে, তেতিয়াহ'লে কেৱল নিজৰ প্ৰচেষ্টাতহে হৈছে। এতিয়া আহোঁ মূল বেমাৰটোলৈ। ইয়াৰ আগৰ ভিডিঅ' এটাত এই বেমাৰ সম্পৰ্কে থুলমূলকৈ উল্লেখ আছে, আপোনালোকে চাব পাৰিব, চিম্পল চলিউশ্যন অফ এ ক্ৰিটিকেল প্ৰব্লেমত। আৰু এই বিষয় বিস্তৃতভাৱে অনাগত ভিডিঅ'সমূহত আলোচনা কৰা হ'ব। আশা কৰোঁ চেনেলটো চাই থাকিব। আজি সকলোকে গভীৰভাৱে উপলব্ধি কৰিবলৈ কেৱল এই বেমাৰটোৰ নামহে উল্লেখ কৰিলোঁ। প্ৰতিকাৰৰ কিছুমান বিধি আছে, স্বপ্ৰতিকাৰৰ। আনে প্ৰতিকাৰ কৰি দিবতো কোনো কাৰণতে নোৱাৰে। স্বপ্ৰতিকাৰৰ কিছুমান বিধি আছে। এই বিধি সম্পৰ্কে আমি অনাগত দিনত আলোচনা কৰিম, উপলব্ধি কৰিম বা বিশ্লেষণ কৰিম। জানেনে বাৰু এই ব্যাধিটো কি? এই ব্যাধি হ'ল সন্দেহ, অৰ্থাৎ ডাউট। গভীৰভাৱে চিন্তা কৰক, উপলব্ধি কৰক আৰু বিশ্লেষণ কৰক আৰু চাওক, ই আত্মসন্দেহ বা নিজৰ ওপৰত সন্দেহ হ'ব পাৰে, আনৰ ওপৰত সন্দেহ হ'ব পাৰে, কৰ্মৰ ওপৰত সন্দেহ হ'ব পাৰে, প্ৰতিভাৰ ওপৰত সন্দেহ হ'ব পাৰে। সকলোতে যেতিয়া আপোনাৰ মনত সন্দেহ নামৰ এই ব্যাধিয়ে প্ৰৱেশ কৰিছে বা সন্দেহ নামৰ ব্যাধিত যদি আপুনি আক্ৰান্ত হৈছে, তেতিয়াহ'লে এই বেমাৰৰ পৰা কেৱল আৰু কেৱল আপুনিহে মুক্তি লাভ কৰিব পাৰিব। অন্যথা কোনোৱে আপোনাক এই বেমাৰৰ পৰা ৰক্ষা কৰিব নোৱাৰে। আশা কৰোঁ অনাগত দিনত আপোনালোকে এই চেনেলটো চাই থাকিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলো কুশলে থাকক, মংগলে থাকক।